বন্ধুসকল, আপোনালোকে নিশ্চয় জানে ব্ৰিটিছৰ দিনৰ বহু বাংলো হওক, বাগানৰ ফেক্টৰী বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায়। তাৰ মাজতে অন্যতম হৈছে গেলেকীৰ চাহ বাগানৰ যি ফেক্টৰী আছে, সেই ফেক্টৰী ব্ৰিটিছৰ দিনৰে, তাৰ মেচিন ব্ৰিটিছৰ দিনৰে বহুকেইটা মেচিন আছে, এতিয়াও সুন্দৰ সযতনে ৰাখিছে। তাৰ সমান্তৰালভাৱে এই বাংলোটো দেখাইছোঁ। এইটো হৈছে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা, সাজি উলিওৱা। ইয়াৰ যিমানসমূহ ইকুইপমেণ্টছ হওক, ওপৰৰ টিন পাতকে ধৰি সকলোবোৰ ব্ৰিটিছৰ দিনৰে। আৰু আপোনালোক হয়তো বহুতে শিৱসাগৰত বাস কৰে, শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ লোকসকলে কিন্তু বহুতে জানে, বহুতে নাজানে। মই তেওঁলোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, এয়া ব্ৰিটিছৰ দিনতে এখন, আমাৰ যিহেতু বৰ্তমান সময়ত আপোনালোকে দেখিছে কাৰেণ্টৰ বৰ্ডসমূহ কিমান উন্নত প্ৰযুক্তিবিদ্যা আহিলে, সেই সময়ৰ চাওক, ইয়াৰ লাইটৰ ছুইচবোৰ, ইয়াৰ যি কেবুল, এই কেবুলৰ যি ব্যৱস্থা, যিধৰণে ৱাৰিং কৰিছিলে এইখিনি চাওক, ইয়াৰ লাইটৰ ছিষ্টেমটো চাওক, আৰু সেই সময় ঘড়ী, কিমানসমূহ বস্তু আছে, সকলোবোৰ কিন্তু অতি সুন্দৰকৈ ৰাখিছে। আৰু এই বাংলাবোৰ এতিয়াও সেই সময়ৰ চকী টেবুল আছে, সেই সময়ত অতি সুন্দৰকৈ, বা সেই সময়ত যিমান নিখুঁতভাৱে প্ৰস্তুত কৰিছিলে, সেই নিখুঁতভাৱে প্ৰস্তুত কৰাৰ বাবে আজিলৈকে ইমান সুন্দৰকৈ আছে। এয়া জুই জ্বলাবলৈ এটা চিমনি আছিলে সেই সময়ৰে। আৰু এইসমূহ পুৰণা ফটো, এই ফটোজবোৰ চাওক, ইয়াত তেওঁলোকৰ যি ইতিহাস, সেই ইতিহাসবোৰ এই ফটোবোৰ চালে আপোনালোকে নিশ্চয় বুজিব। আৰু হয়তো ইয়াত যদি আহে আপুনি এটা স্বৰ্গত থকাৰ অনুভৱ পাব। আৰু এই অনুভৱবোৰ, এইখন টেবুল, সেই সময়ৰ টেবুল, সেই সময়ৰ ডাইনিং আছে, চকী আছে, চাওক কিমান এটা ইউনিক আৰু কিমান সুন্দৰকৈ নিৰ্মাণ কৰিছিলে, যাৰ বাবে 200 বছৰ ধৰিও আজিও কিন্তু এইসমূহ এইদৰেই আছে। মই দেখাইছোঁ এইটো গেলেকী চাহ বাগানৰ যি এটা বাংলো আছে, ব্ৰিটিছৰ দিনতে প্ৰস্তুত কৰা এই বাংলোটো। আৰু এই ওপৰৰ লাইটৰ ষ্টাইলবোৰ দেখিছেনে, কিমান ইউনিক। এইখন চকী আছিলে, এইখন চকী আগলৈ দেখালোঁ, এইখিনি চকী, লগতে এখন টেবুল, এই টেবুলৰ সাজবোৰ চাওক। আৰু লগতে দেখাইছোঁ এইখন হৈছে মুখ্য বাৰাণ্ডা। আৰু এই বাৰাণ্ডাখন চাওক কিমান সুন্দৰ। আৰু এনেধৰণৰ সুন্দৰ পৰিৱেশৰ মাজত যদি থাকিবলৈ পোৱা যায়, এনে এটা বাংলোৰ মাজত, চাওক কিমান এটা ভাল লাগিব। আৰু আপোনালোকে যদি আপোনালোকৰ ঠাইতো আছে সেই সময়ৰ ব্ৰিটিছৰ দিনতে প্ৰস্তুত হোৱা, আজিও যদি জিলিকি আছে, এইবোৰ আপোনালোকে আমাক জনাব বুলি আশা কৰিছোঁ। কিন্তু মই দেখাইছোঁ ইয়াৰ পৰিৱেশটো কিমান এটা সুন্দৰ পৰিৱেশৰ মাজত। আৰু সেই সময়তে ব্ৰিটিছৰ দিনতে প্ৰস্তুত হোৱা এইবোৰ লাগি থকা, নিৰ্মাণ কৰা টিনপাতবোৰ, ব্ৰিটিছৰ দিনতে লগোৱা টিনপাত বাংলোবোৰৰ আজিও অতি সুন্দৰকৈ আছে। চাওক কিমান এটা সুন্দৰ পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত থাকিবলৈ পোৱাটো এটা সৌভাগ্যৰ বিষয় বুলি ক'ব লাগিব। আজিও ইয়াত ডাইৰেক্টৰ আহিলে থাকে। আৰু এয়াই গেলেকী চাহ বাগানৰ এটা বাংলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াত ব্ৰিটিছৰ সময়ৰ বিভিন্ন পৰ্যায়ত নিৰ্মাণ হোৱা, ব্ৰিটিছ শাসনৰ সময়তে প্ৰস্তুত হোৱা বিভিন্ন ধৰণৰ বাংলো আছে। আৰু এটা আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিলোঁ। এইটো চাওক কিমান এটা সুন্দৰ। টিনপাতবোৰ দেখিছে, এয়া চাওক।